মৰমৰ কণমানিহঁত, মই তোমালোক সকলোকে আমাৰ চেনেলৰ পুনৰ এটা নতুন ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত আমি ক্লাছ 8 ইংৰাজী পাঠ্যপুথিখনৰ যিটো প্ৰথম লেচন দ্য প্ৰিন্স অফ পানী দিহিং সেই সম্পৰ্কত কিছু আভাস ল'বলৈ চেষ্টা কৰিম। আজি আমি বুজিবলৈ চেষ্টা কৰিম দৰাচলতে পাঠটোত কিহৰ বিষয়ে আলোচনা কৰা হৈছে, পাঠটোৰ লগত জড়িত ব্যক্তিসকলনো কোন কোন আছিল, পাঠটোৰ লগত জড়িত বিভিন্ন ঠাইৰ সম্পৰ্কে আৰু লগতে পাঠটোৱেনো আমাক কি শিকাব বিচাৰিছে সেই সম্পৰ্কে আমি আজি কিছু আভাস ল'বলৈ চেষ্টা কৰিম। আজিৰ আমাৰ ক্লাছটো হ'ব দৰাচলতে ইন্ট্ৰডাক্টৰী এটা লেকচাৰ। আজি আমি পাঠটোৰ লগত জড়িত আনুষংগিক বিভিন্ন দিশৰ সম্পৰ্কত আমি নিজৰ ধাৰণা প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। আৰু ক্লাছটো আৰম্ভ কৰাৰ আগতে মই তোমালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। নিশ্চিতভাৱে এইবাৰ মই ভিডিঅ' দিয়াত পলম কৰিলোঁ। মোৰ অন্যান্য কিছুমান ভিডিঅ'ছৰ দায়িত্ব আছিলে মোৰ ওপৰত, আৰু সেই ভিডিঅ'ছবোৰ বনাওঁতে আৰু সেই ক্লাছবোৰ ৰেকৰ্ড কৰাৰ কাৰণে ক'ৰবাত মই তোমালোকৰ ক্লাছেছবোৰৰ ক্ষেত্ৰত এটা কম্প্ৰমাইজ কৰিলোঁ। তাৰ কাৰণে মোক তোমালোকে ক্ষমা কৰিবা, আৰু মই বিশ্বাসী যে তোমালোকে মোক ক্ষমা কৰি দিবা। এতিয়া ক্লাছটো আৰম্ভ কৰাৰ পূৰ্বে তোমালোকে স্ক্ৰীনখনত দেখিছা, তাত আমি ক্লাছটোৰ নাম লিখিছোঁ, আৰু তোমালোকে তাত এখন ফটো দেখিছা। মোৰ ফটোখন নহয়, তাৰ কাষত থকা ফটোখন। সেই ফটোখনত তোমালোকে ফটোখন দেখি কি বুজিছা? তাত এটা প্ৰাকৃতিক দুৰ্যোগক বৰ্ণনা কৰা হৈছে নাই ফটোখনত? এই ফটোখন, এক মিনিট মই লৈ লৈছোঁ, ঠিক আছে। এই ফটোখন দেখিছা নাই? এই ফটোখনত এটা প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এতিয়া এই প্ৰাকৃতিক দুৰ্যোগটোনো কি? তোমালোক সকলোৱে জানা চাগে। এই প্ৰাকৃতিক দুৰ্যোগটো হৈছে বানপানী, আৰু এই বানপানীক ইংৰাজীত কি বুলি কয়? ফ্লাড বুলি কয়। বানপানীক ইংৰাজীত ফ্লাড বুলি কয়। আৰু প্ৰাকৃতিক দুৰ্যোগ এটাক ইংৰাজীত কি বুলি কয়? সেইটো কয় নেচাৰেল ডিজাষ্টাৰ। ঠিক আছে। তাৰপাছত কথাটো হ'ল, ক্লাছটো আৰম্ভ কৰাৰ পূৰ্বে মই তোমালোকৰ ওচৰত কেইটামান মই শাৰী পঢ়িব বিচাৰিছোঁ। ইয়াত কি কৈছে শুনা। টপিকছ টু বি ডিছকাছ টুডে, মানে আজি আমি এই ক্লাছটোত কি পঢ়িম। মই ভাবোঁ, মোৰ বিশ্বাস যে যিকোনো এটা পাঠ পঢ়াৰ পূৰ্বে আমি সদায় পাঠটোৰ লগত জড়িত বিভিন্ন দিশৰ সম্পৰ্কত আমাৰ জ্ঞান হোৱাটো জৰুৰী। যেতিয়া আমি তেনেধৰণে জ্ঞান এটা লৈ বা তেনেধৰণৰ এক ধাৰণা লৈ আমি যেতিয়া পাঠ এটা পঢ়িবলৈ আগবাঢ়োঁ, তেতিয়া আমাৰ পাঠটো বুজাত বহু সহায় হয়, আমি পাঠটো সহজে বুজি পাওঁ। আৰু সেই উদ্দেশ্যে মই আজি এই লেকচাৰত তোমালোকৰ কাৰণে এই পাঠটোৰ এটা অভাৰভিউ দিবলৈ চেষ্টা কৰিম। আজি আমি ক্লাছত পাঠটোৰ লগত জড়িত বিভিন্ন দিশৰ সম্পৰ্কত, যেনেকৈ মই পূৰ্বতে উল্লেখ কৰিলোঁ, আলোচনা কৰিম। এতিয়া আমি এই লাইনকেইটালৈ আহোঁ যে আজি আমাৰ আলোচনাৰ বিষয়বস্তুনো কি হ'ব। 1 নম্বৰত লিখা আছে, ব্ৰেক ডাউন দ্য মিনিং অফ ছাম অফ দ্য কুৱেশ্যনছ। ইয়াৰ অৰ্থটো হ'ল যে আমি আজি এই ক্লাছটোৰ পোনপ্ৰথমে এই পাঠটোৰ লগত জড়িত কিছুমান প্ৰশ্ন উত্তৰৰ সম্পৰ্কত আলোচনা কৰিম, আৰু সেই প্ৰশ্ন উত্তৰসমূহ আলোচনাৰ মাধ্যমত আমি কি কৰিম? আমি পাঠটোক বুজিবলৈ চেষ্টা কৰিম। দৰাচলতে পাঠটো কিহৰ ওপৰত লিখা হৈছে, পাঠটোতনো কোনবোৰ কথাৰ ওপৰত আলোচনা কৰা হৈছে, এই গোটেইখিনি কথা আমি প্ৰশ্নখিনি আলোচনা কৰাৰ পাছত আমি বুজি পাম। তাৰপাছত আহিলে যে দ্বিতীয় কথাটোত কি লিখা আছে, মই অকণমান শ্লাইডটো সৰু কৰিছোঁ, ঠিক আছে। ইয়াত কি আছে চোৱা, গেটিং আৱাৰছেলফ ফেমিলিয়াৰ উইথ দ্য কেৰেক্টাৰ্ছ এণ্ড প্লেচেছ অফ দ্য লেচন। তাৰ অৰ্থটো হৈছে যে পাঠটোৰ লগত জড়িত বিভিন্ন ব্যক্তি, বিভিন্ন ঠাইৰ সম্পৰ্কে আমি আজি ইয়াত পঢ়িবলৈ চেষ্টা কৰিম, আজি আমি ইয়াত পঢ়িম, আজি আমি ইয়াত বুজিবলৈ চেষ্টা কৰিম। তাৰপাছত আহিলে 3 নম্বৰ চোৱা, এলং উইথ ডেট, তাৰ লগতে উই উইল ট্ৰাই টু গেট এন ইনচাইট এবাউট দ্য থিম অফ দ্য লেচন। এই পাঠটোৱেনো কি বুজাব বিচাৰিছে, এই পাঠটোৰ দিয়াৰ মূল উদ্দেশ্যটোনো কি, এই সম্পৰ্কে আজি আমি কিছু বুজিবলৈ চেষ্টা কৰিম। ঠিক আছে। এতিয়া আমি শ্লাইডটো চেঞ্জ কৰোঁ। অ'কে, চ' দেয়াৰ আৰ ছাম কুৱেশ্যনছ ফৰ ইউ। তোমালোকৰ কাৰণে কেইটামান কুৱেশ্যনছ আছে, আৰু এই কুৱেশ্যনখিনি তোমালোকৰ সেই পাঠটোৰ পিছফালে থকা এক্সাৰচাইজ কুৱেশ্যন হয়। প্ৰথম কুৱেশ্যনটো কি কৈছে শুনা, ৱাই ডিড দ্য পিপল অফ চিটলিয়া এণ্ড নেইবৰিং ভিলেজ পেনিক। মানে কৈছে যে চিটলিয়া বুলি ইয়াত এখন গাঁৱৰ কথা কৈছে, আৰু সেই চিটলীয়া গাঁওখন আৰু তাৰ ওচৰৰ যিখিনি গাঁও আছিলে, যিখিনি চুবুৰীয়া গাঁও আছিল, সেই গাঁওখিনিত থকা লোকসকলৰ মাজত
এই ইয়াত এটা শব্দ পাইছা নহয়, পেনিক। পেনিক মানে হ'ল, এই পেনিক শব্দটো দেখিছানে? ইয়াৰ অৰ্থটো হৈছে সন্ত্ৰাস, মানে ভয় খোৱা, যথেষ্ট বেছিকৈ ভয় খালে আমি তাক পেনিক হোৱা বুলি কওঁ। বুজি পাইছানে? পেনিক মানে হৈছে সন্ত্ৰাস। ঠিক আছে, ইয়াত সুধিছে যে চিতলীয়া আৰু তাৰ ওচৰ পাজৰৰ গাঁৱৰ লোকসকলৰ মাজত কিয় সন্ত্ৰাসৰ সৃষ্টি হৈছিল, কিয় তেওঁলোকৰ মাজত তেওঁলোক ভয় খাইছিল, সেইটো সুধিছে। তেনেহ'লে নিশ্চিতভাৱে প্ৰশ্নটোৰ পৰা আমি কি গম পাইছোঁ যে চিতলীয়া আৰু তাৰ কাষৰ গাঁওসমূহত কিবা এটা ঘটনা হৈছিল, যিটো ঘটনাৰ কাৰণে, যিটো ঘটনাই তাৰ লোকসকলক যথেষ্ট সন্ত্ৰাসত পেলাইছিল, হয় নাই? তেনেহ'লে আমি এই পাঠটোত কি পঢ়িম? ঘটনা বিষয়ে পঢ়িম। এতিয়া কি ঘটনা আমি দ্বিতীয় প্ৰশ্নটোত গম পাম। দ্বিতীয় প্ৰশ্নটো কি সুধিছে চোৱা, হোৱাট হেপেণ্ড, কি হৈছিল, when, যেতিয়া, দ্য এম্বাকমেণ্ট, এম্বাকমেণ্ট মানে হ'ল মথাউৰি, যেনেকৈ এতিয়া নদীৰ কাষে কাষে কি বন্ধা হয়, মথাউৰি বন্ধা হয় নাই? মথাউৰি দিয়াৰ মূল উদ্দেশ্যটো কি আছে, যে বানপানীৰ সময়ত যাতে সেই মথাউৰিয়ে গাঁৱৰ লোকসকলক বা যিকোনো এখন ঠাইৰ লোকসকলক বানপানীৰ কবলৰ পৰা বচায়। সেই উদ্দেশ্যে আমি কি কৰোঁ, আমি মানে কি, চৰকাৰে এম্বাকমেণ্ট বনায়, চৰকাৰে কি কৰে, মথাউৰি বান্ধে। এতিয়া সুধিছে যে হোৱাট হেপেণ্ড ৱেন দ্য এম্বাকমেণ্ট এট চিতলীয়া ভিলেজ ৱাজ ব্ৰিজড, যেতিয়া চিতলীয়া নামৰ গাঁওখনৰ মথাউৰি ভাঙি গৈছিল তেতিয়া কি হৈছিল? তেনেহ'লে আমি প্ৰথম প্ৰশ্নটো উত্তৰ ইয়াত পালোঁ নে নাই কোৱাচোন? যে প্ৰথম প্ৰশ্নটোত কি সুধিছিলে, ৱাই ডিড দ্য পিপল অফ চিতলীয়া এণ্ড নেইবৰিং ভিলেজেছ পেনিক, মানে চিতলীয়া আৰু তাৰ কাষৰ গাঁৱৰ লোকসকলো কিয় সন্ত্ৰাসত পৰিছিল? তাৰ উত্তৰটো কি হয়, যে চিতলীয়া নামৰ গাঁওখনত কি হৈছিল, মথাউৰি ভাঙিছিল। দেখিলা নাই, আমি প্ৰশ্নতে উত্তৰ বিচাৰি পাই গ'লোঁ। তোমালোকে বুজি পাইছানে মই কি ক'ব বিচাৰিছোঁ? তোমালোকে যেতিয়া প্ৰশ্নখিনিক বহুত মন দি পঢ়া ন, তেতিয়া আমি প্ৰশ্নৰ মাজতে উত্তৰসমূহ পাই যাওঁ। যেনেকৈ প্ৰথম প্ৰশ্নৰ উত্তৰটো আমি দ্বিতীয় প্ৰশ্নত পাই গ'লোঁ। তাৰ পাছত চি নম্বৰটোলৈ চোৱা, হোৱাট একশ্যন ডিড খগেন এণ্ড হিজ ক্লাছমেটছ, মানে খগেন আৰু তাৰ বন্ধুসকলৰ কথা কৈছে। তেনেহ'লে এই পাঠটোত আমি এজন ব্যক্তি খগেনৰ বিষয়ে পঢ়িম। এই খগেননো কোন আছিল, এই খগেনেনো কি কৰিছিল, এই খগেনৰনো ভূমিকা কি হয়, এই সম্পৰ্কে আমি এইটো পাঠত পঢ়িম। এতিয়া ইয়াত সুধিছে যে খগেন আৰু তেওঁৰ যিসকল বন্ধু আছিল তেওঁলোকে টেক টু ৰেস্কিউ দ্য ভিলেজাৰ্ছ অফ চিতলীয়া, মানে চিতলীয়া নামৰ গাঁওখনত থকা যিসকল গাঁওবাসী আছিল তেওঁলোকক বচাবলৈ খগেন আৰু তেওঁৰ বন্ধুবৰ্গই কিনো মানে কি বুলি ক'ম, কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছিল, কি পদক্ষেপ গ্ৰহণ কৰিছিল, সেইখিনি কথা ইয়াত সুধিছে। মানে ইয়াৰ পৰা আমি কি গম পালোঁ যে এই গাঁওখনত কি হৈছিল, চিতলীয়া নামৰ গাঁওখনত বানপানী হৈছিল। বানপানী কিয় হৈছিল? কাৰণ তাত মথাউৰি ভাঙিছিল। মথাউৰি ভাঙাৰ কাৰণে তাৰ লোকসকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি হৈছিল, আৰু সেই লোকসকলক সেই সময়ত সহায় কৰিবলৈ খগেন আৰু তেওঁৰ সহপাঠীসকল আগবাঢ়ি আহে। ইমানলৈকে বুজি পাইছা ন তোমালোকে? অঁ, তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ ডি কি সুধিছে শুনা, হাউ ডিড খগেন এণ্ড ডম্বৰু ৰেস্কিউ ডক্টৰ হাতী বৰুৱা এণ্ড মণি বাইদেউ, মানে ইয়াত সুধিছে হাউ মানে হ'ল কেনেকৈ, ডিড খগেন এণ্ড ডম্বৰু, এতিয়া খগেনৰ আৰু এজন বন্ধু নাম আমি ইয়াত পালোঁ, তেওঁ কি আছিলে, ডম্বৰু। ডম্বৰু খগেনৰ এজন সহপাঠী আছিল, এজন বন্ধু আছিল। ৰেস্কিউ মানে হ'ল বচোৱা, ৰেস্কিউ মানে কি, বচোৱা। এই ৰেস্কিউ শব্দটো দেখিছানে, এইটো মানে হ'ল বচোৱা। এতিয়া সুধিছে খগেন আৰু ডম্বৰুৱে ইয়াত এজন ব্যক্তিৰ নাম দিছে, এক মিনিট, ডক্টৰ হাতী বৰুৱা। এই ব্যক্তিজন নিশ্চিতভাৱে তেওঁ এজন ডক্টৰ হ'ব, আৰু ডক্টৰ হাতী বৰুৱা অকলে নাছিল, তেওঁৰ লগত কোন আছিল, মণি বাইদেউ। মণি বাইদেউ কোনো স্কুলৰ বা বিদ্যালয়ৰ বাইদেউ নহয়, তেওঁ আছিল ডক্টৰ হাতী বৰুৱাৰ পত্নী। এতিয়া কথাটো হ'ল যে খগেন আৰু ডম্বৰুৱেনো বাকী গাঁওবাসীৰ সকলৰ লগতে এই হাতী বৰুৱা আৰু মণি বাইদেউক কেনেকৈ বচাইছিল সেই সম্পৰ্কেও আমি এই পাঠটোত পঢ়িম। আমি তাৰ পৰা কি গম পাম, আমি সেই ঘটনাটোৰ পৰা খগেন আৰু ডম্বৰুৰ সাহসিকতাৰ বিষয়ে আমি গম পাম, সাহসিকতাৰ বিষয়ে আমি জানিম, আৰু তেনে সাহসিকতা আমাৰ মাজতো হোৱাটো যথেষ্ট জৰুৰী। গম পাইছানে? তোমালোকক এই পাঠটো দিয়াৰ মূল উদ্দেশ্যই হৈছে যে তোমালোকৰ মাজত তেনে সাহসিকতাৰ বিকাশ ঘটোৱা, যে যিকোনো পৰিস্থিতিত যদি আমাৰ ইচ্ছা আছে
যদি আমাৰ সাহস আছে আমি যিকোনো কাম কৰিব পাৰোঁ। তোমালোকে যেতিয়া পাঠটো পঢ়িবা ন, তাত কিছুমান এনেকুৱা ঘটনাৰ কথা আছে য'ত তোমালোক বা মানে আমি বেছিভাগেই হয়তো সেই পৰিস্থিতিৰ লগত মোকাবিলা কৰিব নোৱাৰিলোঁ হয়। কিন্তু এই খগেন আৰু তেওঁৰ তেওঁৰ যিখিনি ফ্ৰেণ্ডছ আছিলে, যিখিনি তেওঁৰ বন্ধু আছিলে, বা তেওঁলোকে যথেষ্ট সাহসৰ পৰিচয় দিছিল। যথেষ্ট সাহস আৰু দৃঢ় মনেৰে তেওঁলোকে কি কৰিছিল? গাঁওবাসীক বচাইছিল। তাৰ পাছৰ প্ৰশ্নটোলৈ আহোঁ, কুৱেশ্যন নম্বৰ ই। তোমালোকে চাগে মোৰ কথাখিনি বুজি পাইছা। মই এই প্ৰশ্নখিনিৰ মাধ্যমত তোমালোকক এই পাঠটোৰ সম্পৰ্কত তোমালোকক এক আভাস দিবলৈ চেষ্টা কৰিছোঁ, যাতে তোমালোকে পাঠটো পঢ়াৰ পূৰ্বে পাঠটোৰ সম্পৰ্কে বহুখিনি কথা জানি লোৱা। তাৰ পাছত আমি পাঠটো পঢ়িম। এতিয়া কুৱেশ্যন নম্বৰ ইলৈ আহোঁ। কুৱেশ্যন নম্বৰ ইত কি কৈছে চোৱা। Why did the people of village call খগেন the prince of পানীদিহিং? এই পাঠটোৰ যিটো টাইটেল বা যিটো ইয়াৰ যিটো শিৰোনামা, সেই শিৰোনামাটোক লৈ পেলাই ইয়াত প্ৰশ্ন সুধিলে যে গাঁৱৰ লোকসকলে খগেন নামৰ যিজন ব্যক্তি আছিল, যিজন ডেকা আছিল, সেই খগেনকনো কিয় দ্য প্ৰিন্স অফ পানীদিহিং বুলি কয়? পানীদিহিং জেগাটোৰ মানে ৰাজকুমাৰ বুলিনো কিয় কয় যদি আমি অসমীয়াত কওঁ? কিন্তু এইটো দ্য প্ৰিন্স অফ পানীদিহিং কথাটো তোমালোকে ইংৰাজীতে মনত থবা। এইটো এটা মানে এইটোক ইংৰাজীত কয় মেটাফৰ বুলি কয়, এটা ৰূপকৰ ব্যৱহাৰ কৰিছে। আশা কৰোঁ তোমালোকে প্ৰশ্নখিনি বুজি পালা। আৰু মই জানো এই প্ৰশ্নখিনি যেতিয়া মই যিটো তোমালোকক যিখিনি কথা ক'লোঁ সেইখিনি তোমালোকে যদি 2-3 বাৰ শুনা, তাৰ পাছত যেতিয়া পাঠটো পঢ়িবা তেতিয়া নিশ্চিতভাৱে তোমালোকৰ পাঠটো বেছিকৈ স্পষ্ট হ'ব তোমালোকৰ আগত। এতিয়া আমি নেক্সট শ্লাইডলৈ যাওঁ। আৰু এই শ্লাইডত আমি এই পাঠটোৰ লগত জড়িত বিভিন্ন চৰিত্ৰসমূহৰ বিষয়ে আলোচনা কৰিম। তোমালোকৰ কাৰণে আখৰখিনি কিছু সৰু হৈছে, মই গম পাইছোঁ, কিন্তু মোৰ ইয়াত উপায় নাছিলে, তথাপি মই চেষ্টা কৰিম ৰ'বা 1 মিনিট। অ'কে, চ' অলপ সময়। অ'কে, ঠিক আছে। অ'কে, প্ৰথম চৰিত্ৰটো হৈছে খগেন। মই ইংৰাজীত পঢ়ি দিছোঁ, অসমীয়াখিনি তোমালোকে নিজে পঢ়ি ল'বা, ঠিক আছে? মই ইংৰাজী পঢ়ি তাক বুজাই দিছোঁ তোমালোকক। চোৱা, খগেন কোন আছিল? হি ইজ 17 years old young man. খগেন 17 বছৰীয়া এজন ডেকা আছিল। হু ইজ কল্ড, যাক কোৱা হৈছিল এজ ব্ৰেভ ফিলো, এজন সাহসী ডেকা হিচাপে তেওঁক কোৱা হৈছিল। মানে খগেন তেওঁৰ সাহসৰ কাৰণে গোটেই গাঁও বিখ্যাত আছিল। কেৱল নিজৰ গাঁওখনেই নহয়, তেওঁ বহুকেইখন গাঁৱত তেওঁক সকলোৱে এজন সাহসী ডেকা হিচাপে গম পাইছিল। তাৰ পাছত চোৱা, বাই দ্য ভিলেজাৰ্ছ এণ্ড বাই হিজ ক্লাছমেটছ, মানে বিভিন্ন গাঁৱৰ লোকসকলে বা আৰু লগতে তাৰ যিসকল ক্লাছৰ যিখিনি বন্ধু আছিল, ক্লাছমেটছ মানে হ'ল বন্ধুবৰ্গ, তেওঁলোকে খগেনক কি ভাবিছিল, কি কৈছিল? এজন সাহসী বুলি তেওঁলোক মানে মানি চলিছিল, বা খগেনক এজন সাহসী ল'ৰা বুলি তেওঁলোকে ভাল পাইছিল। হি এলং উইথ হিজ ফ্ৰেণ্ড, মানে খগেনে তেওঁৰ বন্ধুবৰ্গৰ লগত প্লেইড এ ভেৰি ছিগনিফিকেণ্ট ৰোল, তেওঁ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কোনটো ক্ষেত্ৰত কৰিছিল? কেতিয়া কৰিছিল? ইন ছেভিং, বচোৱাৰ ক্ষেত্ৰত। কি বচোৱাৰ ক্ষেত্ৰত? মেনি লিভছ, বহুতৰ জীৱন। কেতিয়া? ডিউৰিং দ্য ফ্লাড, মানে হ'ল বানপানীৰ সময়ত বহু লোকৰ জীৱন বচোৱাৰ ক্ষেত্ৰত খগেন আৰু তেওঁৰ বন্ধুসকলে বা খগেনে তেওঁৰ বন্ধুসকলৰ লগত নিজৰ সাহসিকতাৰ পৰিচয় দিছিল। গতিকে আমি গম পালোঁ নহয় যে খগেন কোন আছিল? এজন 17 বছৰীয়া এজন ডেকা আছিল। তেওঁ কেনেকুৱা আছিল? তেওঁ যথেষ্ট সাহসী আছিল। আৰু তেওঁ নিজৰ সাহসৰ কাৰণে, সাহসৰ বলত নিজৰ বন্ধুবৰ্গৰ লগত মিলি গাঁওবাসীক বানপানীৰ সময়ত ৰক্ষা কৰিছিল। আৰু এই গাঁওবাসীসকল ক'ৰ আছিল? তেওঁলোক আছিল চিতলীয়া আৰু ইটছ নিয়েৰ বাই ভিলেজেছ, মানে চিতলীয়া আৰু তাৰ কাষৰ গাঁও অঞ্চলৰ লোকসকল। তেওঁলোকক কোনে বচাইছিল? খগেন আৰু তেওঁৰ বন্ধুবৰ্গই বচাইছিল। দ্য নেম অফ হিজ ফ্ৰেণ্ডছ, ইয়াতে লগতে মই তেওঁৰ যিসকল তেওঁৰ খগেনৰ ফ্ৰেণ্ডছ আছিলে, বন্ধু আছিলে, তেওঁলোকৰ নামটো মই ইয়াত দি দিছোঁ। কোন কোন আছিল? ৰমেন আছিল, ডম্বৰু আছিল, ধন আছিল, আব্বাছ আছিল। গতিকে তেওঁলোক কোন আছিল? তেওঁৰ বন্ধু আছিল। কাৰ বন্ধু আছিল? তেওঁলোক খগেনৰ বন্ধু আছিল। তাৰপাছত আহিলে ডক্টৰ হাতী বৰুৱা। এতিয়া ডক্টৰ হাতী বৰুৱানো কোন আছিল?
অ'কে, ডক্টৰ হাতী বৰুৱাৰ বিষয়ে আমি কিছু পঢ়োঁ। অ'কে, চ' ডক্টৰ হাতী বৰুৱা, হি ইজ এ ডক্টৰ হু ইজ ৰিচাইডিং উইথ হিজ ৱাইফ নেমড মণি বাইদেউ। মানে ডক্টৰ হাতী বৰুৱা কোন আছিল? তেওঁ এজন ডাক্তৰ আছিল আৰু তেওঁ কাৰ লগত বাস কৰিছিল? তেওঁ নিজৰ পত্নী মণি বাইদেউৰ লগত বাস কৰিছিল। ক'ত কৰিছিল? ইন দ্য হস্পিটেল কোৱাৰ্টাৰ্ছ এট কটিয়ৰী। কটিয়ৰী নামৰ এখন ঠাই, তাত থকা, মানে এতিয়া ডক্টৰ হয়, তেওঁ এজন ডাক্তৰ হয়, নিশ্চিতভাৱে তেওঁ ক'ত থাকিব? তেওঁ হস্পিটেলৰ যিবোৰ কোঠালি থাকে, য'ত মানুহবোৰ থাকে, ঠিক আছে, তাক কয় হস্পিটেল কোৱাৰ্টাৰ্ছ বুলি কয়। সেই হস্পিটেল কোৱাৰ্টাৰ্ছবোৰত তেওঁ আছিল। কাৰ লগত আছিল? তেওঁ নিজৰ পত্নী মণি বাইদেউৰ লগত আছিল। তাৰপাছত চোৱা, দ্য ফ্লাড হেড লেফ্ট দেম ইন এ বিগ ট্ৰাবল। মানে যেতিয়া বানপানী হৈছিল ন, সেই বানপানীয়ে তেওঁলোকক যথেষ্ট সমস্যাত পেলাইছিল বুলি কৈছে। কেনেকুৱা সমস্যা? বাট কিন্তু বিকজ অফ দ্য হেল্প অফ খগেন এণ্ড হিজ ফ্ৰেণ্ডছ, মানে খগেন আৰু তেওঁৰ বন্ধুবৰ্গৰ সহায়ৰ কাৰণে দে কুড চামহাউ ৰেস্কিউ দেমছেলছ ফ্ৰম দ্য ফ্লাড। তেওঁলোকে যেনে তেনে নিজক যিটো ফ্লাড হৈছিল, যিটো বানপানী হৈছিল, তাৰ পৰা ৰক্ষা কৰিছিল। ইয়াত তলত মই অসমীয়া লিখি দিছোঁ, ডক্টৰ হাতী বৰুৱা এজন ডাক্তৰ আছিল। তেওঁৰ পত্নীৰ লগত কটিয়ৰী নামৰ ঠাইত বাস কৰিছিল। গাঁৱৰ বানপানীত তেওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছিল। পানীত হাঁহ নচৰা মানে যথেষ্ট কষ্টকৰ হৈ পৰে জীৱনটো সেই সময়ত, ঠিক আছে। পানীত হাঁহ নচৰা এটা শব্দ, এটা মানে এইটো শব্দটো পাহৰিছোঁ, এটা জতুৱা ঠাঁচ হয়, ঠিক আছে। কিন্তু খগেনে তেওঁৰ বন্ধু কেইজনৰ সহায়ত তেওঁলোকে নিজা জীৱন বাস কৰি। তাৰপাছত চোৱা, তাৰপাছত আৰু এজন ভিলেজাৰ্ছ আছে, তেওঁৰ নাম হৈছে নৰেন কাই। এটা শাৰী এজন ব্যক্তি আছে। নৰেন কাই মানে কি? নৰেন কাই কি হৈছিল? খগেনক কৈছিল ডক্টৰ হাতী বৰুৱাক বচাবলৈ, সেইটো কথা। তেওঁ গাঁৱৰে এজন ব্যক্তি আছিল, যিয়ে খগেনক চিঞৰি ডাক্টৰ হাতী বৰুৱাক বচাব কৈছিল। তাৰপাছত আহিলে ইয়াত প্লেচেছ কিছুমানৰ কথা আছে। তাৰপিছত আহিলে কিছুমান প্লেচেছৰ কথা আছে। চিতলীয়া বুলি যিখন আমি গাঁৱৰ বিষয়ে পঢ়িছিলোঁ। ইট ইজ দ্য নেম অফ দ্য ভিলেজ, এইখন এখন গাঁৱৰ নাম আছিল। ৱেৰ দ্য এম্বাকমেণ্ট ৱাজ ব্ৰকেন, য'ত মথাউৰি ভাঙিছিল। সেই গাঁওখন কি আছিল? সেই গাঁওখনৰ নামটো কি আছিল? চিতলীয়া। অল দ্য পিপল বিকেম পেনিক, তাত সকলো মানুহ কি হৈছিল? সন্ত্ৰাসত পৰিছিল, ভয় খাইছিল, ঠিক আছে। কেতিয়া? ৱেন দ্য এণ্টায়াৰ ভিলেজ গট ইনাণ্ডেটেড। ইনাণ্ডেটেড মানে হ'ল ডুবি যোৱাটো কৈছে। শব্দটো কিছু টান, কিন্তু তোমালোকে এনেকৈ কিছুমান কিছুমান শব্দ তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। যেতিয়া গোটেই মানে গাঁওখন ডুবি গৈছিল, কিয় ডুবিছিল? বানপানী হোৱাৰ কাৰণে। বানপানী কিয় হৈছিল? কাৰণ মথাউৰি ভাঙিছিল। এই গোটেই কাহিনীটো, এই গোটেই ঘটনাটো ক'ত হৈছিল? চিতলীয়াত হৈছিল। তাৰপাছত আৰু এটা আহিলে বৰগাঁও। বৰগাঁও কোন আছিল চোৱা, কি আছিল চোৱা। দিছ ইজ দ্য নেম অফ খগেনছ অ'ন ভিলেজ। এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা পাঠটো পঢ়োঁতে, চিতলীয়াৰ মানুহ যিসকল আছিল, যিসকল গাঁওবাসী আছিল, খগেনে তেওঁলোকক বচাইছিল, হয়। কিন্তু খগেনৰ চিতলীয়াখন খগেন থকা গাঁও নহয়। খগেনৰ গাঁওখনৰ নাম আছিল বৰগাঁও, আৰু সেই বৰগাঁৱৰ কাষত এখন গাঁও আছিল, যাৰ নাম আছিল চিতলীয়া। সেই খগেনে বৰগাঁৱৰ পৰা গৈ চিতলীয়াৰ লোকসকলক বচাইছিল। তেনেহ'লে তোমালোকে ভাবি চোৱা, খগেনে এখন গাঁৱৰ পৰা গৈ আন এখন গাঁৱৰ লোকসকলক বচাইছিল। খগেনৰ সাহস কিমান বেছি আছিল, ঠিক আছে। গতিকে আজি এই পাঠটো আমি ইমানতে থৈছোঁ। আশা কৰোঁ তোমালোকে এই ভিডিঅ'বোৰ এবাৰ, দুবাৰ, তিনিবাৰ, যেতিয়ালৈকে তোমালোকে বুজি নোপোৱা চাবা। ভিডিঅ'টো কিছু ডাঙৰ হৈ যায়, উপায় নাই, আমাৰ এইটো শিক্ষাৰ ভিডিঅ' হয়। মই তোমালোকক বেলেগ ক্ষেত্ৰত এণ্টাৰটেইন কৰিব বিচৰা নাই, ঠিক আছে। আৰু এতিয়া ভিডিঅ'টো তোমাৰ 19 মিনিটৰ হৈছে, ঠিক আছে। গতিকে তোমালোকে চাবা ভিডিঅ'টো ভালকৈ আৰু পঢ়া শুনাও কৰিবা। আৰু অহা যিটো আমাৰ নেক্সট যিটো ভিডিঅ' হ'ব, নেক্সট যিটো ক্লাছ হ'ব, সেই ক্লাছত আমি এই পাঠটো পঢ়িবলৈ চেষ্টা কৰিম, ঠিক আছে। তেতিয়া আমি পাঠটোৰ মাজলৈ সোমাই যাম। গতিকে এতিয়া বৰ্তমানলৈকে তোমালোকে এই পাঠটোৰ ওপৰত এক নিজৰ ধাৰণাৰ বিকাশ তোমালোকৰ যাতে হওক, সেই উদ্দেশ্যে মই তোমালোকক এই ভিডিঅ'টো দিছোঁ বা এই ক্লাছটো ল'লোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভাল পাবা, ঠিক আছে। সকলোৱে ভালে কুশলে থাকা, যথেষ্ট মৰম আৰু ভালপোৱা মোৰ ফালৰ পৰা। আৰু তোমালোকে নিয়াৰিকৈ পঢ়া শুনা কৰি থাকা, মা দেউতাক সন্মান কৰা, ডাঙৰক সন্মান কৰা, আৰু বেছিকৈ গেম খেলি নাথাকিবা। বেছিকৈ গেম খেলিলে তোমালোকৰ বিভিন্ন সমস্যা হ'ব পাৰে। তোমালোকে কেতিয়াবা মই সেইখিনিৰ ওপৰতো ভিডিঅ' এটা বনাম, যে বেছিকৈ মোবাইল চলালে, বেছিকৈ গেম খেলিলে কি হ'ব পাৰে, ঠিক আছে। অ'কে, বাই।
সকলোৱে ভালে কুশলে থাকা টেক কেয়াৰ।